বিলরে ওই রুভুয়া হে বরালি ওই রুভুয়া হে বরালি ওই তুতুলা এপাসি ওই হিল কুয়রত সুম পরখতে লাজুকি কুরি মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে। আগৰ ভিডিঅ'টোত আপোনালোকক মই বলাগুছি গাঁৱৰ পৰিৱেশ দেখুৱাইছিলোঁ, গ্ৰাম্য পৰিৱেশটো দেখুৱাইছিলোঁ। আৰু আজি কি ভাবিছোঁ যে এই বন্ধৰ সময়ত মই ভাবিছিলোঁ যে আমাৰ গাঁওখনৰ কিছু প্ৰতিভা দেখুৱাব বিচাৰিছোঁ। এই গাঁওখনৰ ল'ৰা ছোৱালী বা যাৰে পাওঁ আমি প্ৰতিভা দেখুৱাব বিচাৰিছোঁ। আৰু লগত পুলক আছে, পুলকৰ লগত যাব বিচাৰিম। আপোনালোক ক'ত যোৱা ভাল হ'ব? আমি আজি গাঁওখনৰ কিছু প্ৰতিভা আমাৰ দৰ্শকক দেখুৱাব প্ৰয়াস কৰিম। ক'ত যাম? আপোনাৰ ছাত্ৰীয়ে জিন্তি ৰাজবংশীয়ে ঘৰত যাওঁ। অ' জিন্তি ন, তোমাৰ ভণ্টি? নিজৰ ভণ্টিৰ কথাই কৈছে। জিন্তি ভাল গান গাই বুলি শুনিছোঁ। ধুনীয়া গান গায় ন? অঁ ঠিক আছে। পুলকৰে এগৰাকী ভণ্টি আৰু মোৰ প্ৰাক্তন ছাত্ৰীও জিন্তি ৰাজবংশী সুন্দৰ গীত পৰিৱেশন কৰে। আৰু অসম চৰকাৰে যিটো সাংস্কৃতিক মহাসংগ্ৰাম হৈছিলে, এই সাংস্কৃতিক মহাসংগ্ৰামতো তেওঁলোকে জিলাভিত্তিক পদক পাবলৈ সক্ষম হৈছিলে। গতিকে আজি আপোনালোকক মই পুলকৰ ভণ্টি মোৰ ছাত্ৰী জিন্তি ৰাজবংশীৰ ওচৰলৈকে লৈ যাম আৰু এই জিন্তিৰে কিছু প্ৰতিভাৰ উমান ল'বলৈ প্ৰয়াস কৰিম। আৰু আপোনালোককো তাই যিটো গীত পৰিৱেশন কৰে আপোনালোককো গীত শুনাবলৈ প্ৰয়াস কৰিম। তো দেৰি নকৰোঁ পুলক, আমি এতিয়া জিন্তিৰ ঘৰলৈকে যাম। ব'লা এতিয়া আমি তাইৰ ঘৰলৈকে যাবলৈ ওলাইছোঁ। আৰু প্ৰথমতে আপোনালোকক মই কৈছিলোঁ যে বলাগুছি গাঁওখনৰ এগৰাকী প্ৰতিভাসম্পন্ন মোৰে আচলতে প্ৰাক্তন ছাত্ৰী আছিলে জিন্তি ৰাজবংশী, হয়নে? জিন্তি ৰাজবংশী। আৰু এতিয়া কি পঢ়ি আছে অলপ পৰিচয়টো কৈ দিয়া তোমাৰ। মই খাৰবান্ধা বিদ্যাপীঠ হাইস্কুলত অধ্যয়ন কৰি আছোঁ, ক্লাছ 10ত। ক্লাছ 10ত পঢ়ি আছে। আৰু তোমাৰ সম্পূৰ্ণ পৰিচয়টো কৈ দিয়া, তোমাৰ মা দেউতাৰ নাম, গাঁওখন। শ্ৰী জিন্তি ৰাজবংশী, মোৰ মাৰ নাম শ্ৰী কৃপাঞ্জলি ৰাজবংশী আৰু মোৰ দেউতাৰ নাম মাধৱ ৰাজবংশী আৰু মোৰ গাঁওখনৰ নাম বলাগুছি। বলাগুছি। আৰু জিন্তি আমি বিভিন্ন সময়ত দেখি আহিছোঁ যে সুন্দৰ গীত পৰিৱেশন কৰে। আৰু আমাৰ যে চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰাম আছিলে ন, এই সাংস্কৃতিক মহাসংগ্ৰামত পূব নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা যিটো চেমৰীয়া আছিল নে কি আছিলে? চেমৰীয়া। এই চেমৰীয়া যিটো জনগোষ্ঠীয় নৃত্যৰ অন্যতম সদস্য আছিলে জিন্তি, সুন্দৰ গীত পৰিৱেশন কৰে। অলপমান গীত আমি গীতৰ মাজলৈকে আহিছোঁ, এটা যদি আধুনিক গীত গাই দিয়া। মই চেমৰীয়া নৃত্য দলৰ সৈতে গানটো গাই দিওঁ। ঠিক আছে। দুৱানি বিলৰে ওই ৰুভুৱা হে বৰালি ওই ৰুভুৱা হে বৰালি ওই তুতুলা এপাচি ওই শিল সুৰঙৰ তলতে ওই শীতলটো পিছলে ওই শীতলটো পিছলে ওই তপতে হে তপতে ওই গিল জোনেতি ওলালে ওই তৰাতি হে ওলালে ওই তৰাতি হে ওলালে ওই বৰতৰ মুখলৈ ওই চাই আমি যে ওলালো ওই ওলাবি তই চেনেহি ওই ওলাবি তই চেনেহি ওই পইতা জকৰা ওই খাই। নমস্কাৰ। সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰা হৈছে। চেমৰীয়াৰ যিটো মানে টাইটেল ছং আছিলে ন, এইটো এটা সুন্দৰ গীত গাইছে। তুমি গানৰ যিটো মানে পৰিৱেশলৈকে আহিলা, কেনেকৈ আহিলা, ক'ৰ পৰা ক'ত শিকিছিলা অলপমান জনাবাচোন সেই বিষয়ে। মই প্ৰথমতে শিকিছিলোঁ চিলাৰায় ভৱন নামৰ এখন স্কুলত। আৰু এতিয়া মই ক্লাছিকেল মিউজিক শিকি আছোঁ ঘৰতে। কোন গুৰু? গুৰু কাদের আহমেদ। কাদের আহমেদ। এটি ৰাভা বা জ্যোতি সংগীত বা ভূপেন্দ্ৰ সংগীত তোমাৰ ইচ্ছামতে এটি গীত যদি আমি শুনিব পাৰোঁ, তোমাৰ ইচ্ছামতে যিকোনো এটা ৰাভাই হওক, ভূপেন্দ্ৰ সংগীতে হওক, জ্যোতি সংগীতে হওক, এটা যদি শুনিব পাৰোঁ। লাজুকি কুৰি মৰহি যায় ৰূপ কুঁৱৰত চুমা বৰষতে লাজুকি কুৰি মৰহি যায় ৰূপ কুঁৱৰত শুনতে শুৱগা হাঁহি সানি দিলে গোলাপী গালতে ৰঙে চৰাই সুন্দৰ। কেনেকুৱা ভৱিষ্যতত কেনেকুৱা লক্ষ্য বা কল্পনা কেনেকুৱা আছে, সপোন কি আছে? কল্পনা আছে, মোৰ গানতে যোৱাৰ ইচ্ছা আছে, আগুৱাই যোৱাৰ।
এনেকুৱা কম্পিটিশ্যন বা তেনেকুৱা কিবা ক'ৰবাত দি আছে নে নাই? এতিয়ালৈকে কৰা নাই ন? প্ৰথমতে শিকি আছা, তথাপিও বিদ্যালয়ৰ সপ্তাহ বা কিবা সেনেকুৱাতো গীত পৰিৱেশন কৰিছিলা আৰু প্ৰথম যিটো সাংস্কৃতিক মহাংগ্ৰহ তাত গৈছিলা, তাত গৈয়ে মানে সফলতা। আৰু এটা যদি গীত শুনা, অলপ যদি পুৰণি গীত এটা শুনিব পাৰোঁ। ঠিক আছে, মই যে গাইটো নীলিমা খাতুনৰ গীত। নদী মাথো বয় কালৈ কোনৰয়, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে, নদী মাথো বয় কালৈ কোনৰয়, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে, আছে সাগৰেৰে যাৰ ভাল পোৱা, আছে সাগৰৰে যাৰ ভাল পোৱা, সাগৰেৰে সি মিলিব জানে, বাধা দি ৰাখিব কোনে, নদী মাথো বয় কালৈ কোনৰয়, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। বাহ, অতি সুন্দৰ। আচলতে শুনিলে শুনি থাকিবলৈ মন যায় আৰু নিশ্চয় দৰ্শকসকলেও পুলকিত হৈছে জিন্তিৰ যিটো কণ্ঠ আৰু ইমান সুন্দৰভাৱে তাই গীত মানে পৰিৱেশন কৰিব পাৰে। আশা কৰিছোঁ তোমাৰ যিটো সপোন, এই সপোন বাস্তৱত ৰূপায়িত হওক আৰু এনেদৰে চৰ্চা কৰি যোৱা। হিন্দী গান জানা নেকি কিবা? অলপ যদি এটা যদি শুনিব পাৰোঁ আমি হিন্দী গানো। जाने कैसे बांधे तूने अखियों के डोर, मन मेरा खींचा चलाया तेरी ओर, मेरे चेहरे पे सुबह जुल्फों की शाम, मेरा सब कुछ है पिया अब से तेरे नाम, नजरों ने तेरी छुआ तो है ये जादू हुआ, होने लगी हूँ मैं हसीन, आफरीन 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 आफरीन। বঢ়িয়া। তো গৰমো বহুত পৰিছে, জিন্তিৰ পৰা কিছু গীত শুনিলোঁ আৰু আমাৰ দৰ্শকসকলকো শুনাবলৈ প্ৰয়াস কৰিছোঁ। নিশ্চয় আপোনালোকে জিন্তিৰ গীত শুনি পুলকিত হৈছে আৰু সঁচাকৈয়ে ইমান সুন্দৰ কণ্ঠ আৰু এনেকুৱা কণ্ঠ আমাৰ বলাগুছি গাঁৱৰ প্ৰতিভা, এইবোৰে আমাৰ প্ৰতিভা। আশা কৰিছোঁ তোমাৰ যি সপোন লক্ষ্য এইবোৰ বাস্তৱত ৰূপায়িত হওক।